নারায়ণ নারায়ণ নারায়ণ। সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আজি সংসাৰৰ সুবিমল চিন্তাতে তন মন বিভোর। প্রভু প্রভু দেৱৰ বেকত কৰকচোন নাৰাখি কপট ভাৱ সৃষ্টি পালকৰ হৃদয় আজি বিমৰ্ষ ধাৰি গাল। দেৱৰ সি এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ আমি তিনিও একেবাৰে উপায়হীন হৈ পৰিছো। ও নাৰায়ণ, এই মাত্ৰ মহাকালে কৈ গ'ল কি কৈ গ'ল? মহাপ্ৰলয়ৰ আগজাননীৰ কথা। মহাকালে কৈছে অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় হ'ব। চাৰিওফালে কেৱল পানীয়ে পানী, কোনো ক'তো বাচি নাথাকে দেৱঋষি। মাত্ৰ দৈত্য আৰু অসুৰবিলাকে ভয়ংকৰ হৈ উঠিব। এইবিলাক সংহাৰ কৰিবলৈ সেই ৰুদ্ৰৰনো কিমান সময় প্ৰয়োজন হ'ব প্ৰভু? দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব। কোৱা প্ৰভু কোৱা। আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে। ভাবকচোন, ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱপৰ? অৱশ্যে ঠিকেই। এই পৃথিৱীতে আৰু অলপ দিনতে মহাপ্ৰলয়ত পৰি পানীত সকলোবিলাক ডুব যাব। চাৰিওফালে কেৱল পানীয়ে পানী, পানীয়ে পানী হ'ব প্ৰভু। মহাকালে কৈছে, আৰু কি কৈছে? এই মহাপ্ৰলয়ৰ মাজত জম্বুদ্বীপ ৰজা সত্যভামা তেওঁ জীয়াই থাকিব। ও নাৰায়ণ, জম্বুদ্বীপ ৰজা সত্যব্ৰত মহাধাৰ্মিক তেওঁ তাৰে পুনৰ সৃষ্টি ৰক্ষা কৰিব পৰা হ'ব প্ৰভু। কেনেকৈ দিব? কেনেকৈ পাৰিব প্ৰভু? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওক, যাতে সেইবিলাক ধ্বংস নহয়। তাৰ ব্যৱস্থা কৰিব পাৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পৰা হ'ব প্ৰভু। আমিও তাকেই পৰিকল্পনা কৰি আছো। সময়ত আমি উদ্ধাৰ কৰিম। বাৰু দেৱৰ কোৱা প্ৰভু। মাজে সময়ে আহি এনে সুদিহা পৰামৰ্শ দি থাকিবলৈ নাপাহৰে যে। এতিয়া আপুনি যাওক, এই বাৰ্তা
দেৱ সমাজ আৰু নৰ সমাজত প্ৰচাৰ কৰক। ভাল প্ৰভু তোমাৰ লীলাত সদায় সমভাগী হৈ যাব নেকি নাৰদে পুনশ্চ তম চৰণ ধৰি শিলে তুলি লৈ এবে আমি মাগিছো বিদায়। তথাস্তু। ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ হে তোমার শরণ না জানো একো যিমতে সেৱত ৰহিব কৰোণা কৰিতে হৰিৰ দুৱাই কৰিতে হৰিৰ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিৰ জোৱাই